ক'ত আছো বাৰু কওকচোন মই আছো চটৰ ওপৰত এয়া দেখিছে আমাৰ বেছিকখন দেখাই দিম দেই এখন চক বেছিকখন আমাৰ দেখিছে সেইফালে ক'ত আছে হ'ব লা 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 মোৰ মৰমৰ অনুৰাগীসকলক প্ৰথমতে মোৰ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ আজি মোক অনুৰাগীসকলে বিশেষকৈ প্ৰেমৰ ওপৰত গাবলৈ কৈ আছে প্ৰেমৰ ওপৰত বা কিবা ক'বচোন প্ৰেমৰ ওপৰত বা কিবা ক'ব প্ৰেম কি মই নিজে নাজানো কোনেও নকৰে অটপালি সহন অলিম্পিকা বৰাই প্ৰেমত পাই থাকে ৰামফাটকত ময়ো ঠগন দিওঁ বেলেগৰ পৰাও ঠগন খাওঁ প্ৰেমত ঠগনে খাই আছোঁ কিন্তু মই এটা কথা কওঁ যে প্ৰেম কেৱল এতিয়া মই এটা কথা কম প্ৰেম হৈছে এক আবেগ বহুতে কয় আকৌ চকুৰ মিলন কিন্তু প্ৰেম কেৱল দুজন ব্যক্তিৰে চকুৰ প্ৰীতি নহয় অন্তৰৰ মিলন নহয় প্ৰেম হৈছে মাতৃৰ আকুলতা মাতৃৰ মমতা 10 মাহ 10 দিন গৰ্ভত ৰাখি সন্তানে কষ্ট নাপাব বুলি মাতৃয়ে যি ত্যাগ কৰে যি বিষৰ যন্ত্ৰণা সহ্য কৰে সিয়ে হৈছে প্ৰেম প্ৰেম হৈছে দেউতাৰ ত্যাগ নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে নিজে নাখায় নিজে ৰেষ্টুৰেণ্টত চাহ একাপ নেখায় দিনে নিশাই পৰিশ্ৰম কৰি সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা কৰি উপাৰ্জন কৰে নিজৰ বিলাসিতা সমস্ত ত্যাগ কৰে সেয়াই হৈছে দেউতাৰ স্নেহ প্ৰেম হৈছে বন্ধুত্বৰ বলিদান তোমাৰ কিছুমান গোপন ৰহস্য তুমি পিতৃ মাতৃৰ আগত ক'ব নোৱাৰা কাৰণ লাজ পাবা কিছুমান আমাৰ এনেকুৱা ৰহস্য আছে আমি বন্ধুৰ আগতে শ্বেয়াৰ কৰিব পাৰোঁ আৰু বন্ধুৱে আমাক বুজনি দি আমাক সৎ পথলৈ আগুৱাই নিয়ে যি আমাৰ মানসিক অস্থিৰতা দূৰ কৰে সেয়াই হৈছে বন্ধুৰ প্ৰেম আৰু এনেকুৱা কিছুমান বন্ধু আছে যদি গম পায় বন্ধুৱে যদি তেওঁ প্ৰেয়সীক ভাল পায় বুলি গম পায় তেন্তে বন্ধুৰ বাবে নিজৰ প্ৰেমকো ত্যাগ কৰি দিয়ে এনেকুৱা কিছুমান বন্ধু আছে আৰু প্ৰেম হৈছে তোমাৰ গুৰুৰ বলিদান গুৰু শিষ্যৰ যি স্নেহ গুৰুৱে ছাত্ৰৰ ভৱিষ্যতৰ চিন্তাত ভৱিষ্যত উজ্জ্বল কৰিবৰ বাবে নিজে গলি ছাত্ৰক প্ৰজ্বলিত শিক্ষাৰে উজ্জ্বল কৰি তুলিবলৈ প্ৰয়াস কৰে সেয়া হৈছে গুৰু শিষ্যৰ প্ৰেম আকৌ মই কি বুলি ক'ম আৰু এটা কথা ক'ম আৰু প্ৰেম হৈছে অনুৰাগীসকলৰ প্ৰেম এজন শিল্পী যেতিয়া অনুৰাগীসকলে ভাল পায় নিস্বাৰ্থভাৱে ভাল পায় একো লাভ নহয় শিল্পীজনৰ পৰা তেওঁলোকৰ একো লাভ নহয় শিল্পীৰ গান শুনি বা শিল্পীৰ কবিতা শুনি বা শিল্পীৰ যাদুকৰী কৌশল দেখি বা শিল্পীৰ প্ৰবন্ধ আকাৰৰ ৰচনা দেখি তেওঁলোকে বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পাৰে আত্মসন্তুষ্টি লাভ কৰিব পাৰে আৰু শিল্পীক এতিয়া মই ইউটিউবৰ কথা কওঁ অনুৰাগীসকলৰ কথা কওঁ তেওঁলোকক মই চিনি নাপাওঁ কিন্তু তেওঁলোকে মোৰ ওপৰত আশা কৰে কিবা এটা আস্থা আছে এই বিশ্বাসে হৈছে প্ৰেম ভাবে এই বাৰ পৰা আমি কিবা এটা শিকিম বোলে ৰস দিব বোলে কিবা কিবি দিব সেয়াই হৈছে প্ৰেম অনুৰাগীসকলৰ প্ৰেম বহুত বেছি কাৰণ মোৰ অনুৰাগীসকলে মোক চাবলৈ বাট চাই থাকে মোক যদি এদিন নেদেখে তেওঁলোকৰ মনটো বহুত দুখেৰে ভৰি পৰে হয়নে নহয় বাৰু কোৱাচোন দুখ লাগে নাই মই বিৰোধীখিনিৰ কথা কোৱা নাই দেই মোৰ অনুৰাগীসকলৰ কথা কৈছোঁ ইমানেই ভাল পায় মোক ইমানেই ভাল পায় তেওঁলোকে যদি মোক কোনোবাই গালিও পাৰে সিহঁতে দুখ পায় সিহঁতে কয় বা আপোনাক ইমান বেয়াকৈ কৈছে আপুনি জাৰকচোন মই তোমালোকক এটাই কথা কওঁ মানুহৰ মুখ কেতিয়াও বন্ধ কৰিব নোৱাৰিবা যদি কোনোবাই মোক লৈ ৰোষ্ট কৰিছে তোমালোকে নাচাবা সেইটোৱে চবতকৈ ভাল উপায় ন তোমালোকে নাচাবা সেইবিলাক মই নকওঁ বাৰু নোচোৱা নিজৰ কথা গতিকে মই কওঁ যে এতিয়া বহুতে ভাবে প্ৰেম স্বাৰ্থপৰ
প্ৰেম য'ত টকা য'ত সেইটো হয় বাৰু আজিকালি মানুহৰ মানসিকতা এনেকুৱা হৈ গৈছে যে প্ৰেম টকাৰহে খেল বহুতে সেইবুলে ভাবে ন আৰু সেইটো কথা হয়ও কাৰণ যেতিয়া প্ৰেম ডেকা গাভৰু কালত বিয়া নপতাৰ আগত বহুত ভাল লাগে কল্পনা মধুৰ বাস্তৱ যে গধুৰ বিয়াৰ পাছত যদি তোমাৰ উপাৰ্জন নাই তোমাৰ প্ৰেম ধোৱা চাঙেদি উৰি দৌৰ মাৰিব যেতিয়া চাউল আটা দাইলৰ পিঁয়াজৰ কথা আহিব প্ৰেম তোমাৰ উৰা দৌৰ মাৰিব সেইকাৰণে মই কৈছোঁ তোমালোকে প্ৰেম কৰা তোমালোকে কিন্তু নিজকে যোগ্যৱান কৰি তোলা প্ৰথমতে পঢ়া শুনা কৰা ব্যৱসায়ত তোমালোকে মন দিয়া আৰু মই এটা কথা কওঁ যে প্ৰেম প্ৰেৰণা দেই প্ৰেৰণাৰ অবিহনে প্ৰেম কেতিয়া সফল নহয় তুমি তোমাৰ প্ৰেমিকক আগবাঢ়িবলৈ প্ৰেৰণা দিয়া কোৱা তুমি কিয় নোৱাৰিবা কৰিব পাৰিবা ন মা দেউতাই কিয় অযোগ্য পাত্ৰৰ ওচৰত তোমালোকক প্ৰেম কৰিলে বেয়া পায় কিয় দুখ পায় কাৰণ তোমালোকৰ ভৱিষ্যতৰ চিন্তাত মানে এতিয়া প্ৰেম কৰিছা হয় পিছত যদি তোমালোকৰ দুখ হয় কোনে চাব তোমালোকক সেইকাৰণে কয় তোমালোক যদি সফল হৈ তোলা হে পঢ়িও যোৱা প্ৰেমো কৰা ব্যৱসায়কো আগবঢ়াই নিয়া তোমালোকৰ প্ৰেমক মা দেউতা কি ভগৱানে বাধা দি দিবলৈ ভয় কৰিব হ'ব মই এতিয়া বিশেষকৈ নকওঁ মই এইটোৱে কথা কওঁ যে যি প্ৰেমত স্বাৰ্থ নাই নিস্বাৰ্থ মানে যি অনুভূতি প্ৰেম হৈছে বিশেষকৈ অনুভূতি যি আবেগ অনুভূতিত স্বাৰ্থ নাই নিস্বাৰ্থ সিয়ে হৈছে প্ৰেম এতিয়া মই প্ৰেমৰ ওপৰত এটা কবিতা লিখিছোঁ একদম থুলমূল ভাষাত শুনিবা দেই প্ৰেম মানে নহয় প্ৰাপ্তি প্ৰেমত আলিংগনেই নহয় তৃপ্তি প্ৰেমক যদি নাৰাখা জীয়াই আবেগ যাব শুকাই বাতৰি বিলাই ফুৰিবলৈ নহয় যে হকাৰ প্ৰেমক নকৰিবা কেতিয়াও বজাৰ প্ৰেম এক স্বৰ্গীয় অনুভূতি সকলোৱে লাভ কৰে এদিনাখন জ্যোতি বহুতে প্ৰেমক জয় কৰিব পাৰে কিছুমানে আকৌ ভাল পোৱাৰ অভিনয়হে কৰে নকৰিবা কোনেও প্ৰেমৰ লগত খেল প্ৰতাৰণা কৰাজনৰ আজীৱন হওক জেল পিতৃ মাতৃৰ নিস্বাৰ্থ মৰম সেইবোৰক স্বীকৃতি দিবলৈ কৰা চৰম মাতৃৰ সন্তানৰ প্ৰতি আকুলতা নুবুজে মাতৃৰ মৰমৰ সৰলতা বন্ধুত্বৰ প্ৰেমৰ এনাজৰি প্ৰেমিকা পালে ৰাখিব নোৱাৰে ধৰি মোৰ দৰে হবা তেতিয়াহে আনন্দত হাঁহি থাকিবা দুখকো নুবুলিবা দুখ সেইজনেহে বিচাৰি পাব জীৱনত সুখ সেইকাৰণে মই কওঁ যে মানুহে কয় প্ৰেম স্বাৰ্থপৰ সেইটো আমাৰ ধাৰণা আমি যদি মানসিকতা সলনি কৰোঁ কিয়নো স্বাৰ্থপৰ হ'ব লাগে আমিহে স্বাৰ্থপৰ আমিহে প্ৰেমক স্বাৰ্থপৰ কৰিছোঁ প্ৰেমটো পবিত্ৰ হয় প্ৰেম যে কেৱল প্ৰাপ্তিয়ে সেইটো নহয় হ'ব মই বিশেষ নকওঁ বাই বাই